সকলে সহায় বাবে মিছল নামি যায় আৰু ঘূৰাবোৰকটা বৰপা তেওঁলোকৰ সন্তাপ হ'ব। তেওঁলোকে ৰথতা আৰু উচ্চাৰোহিত ভৰসা কৰে, কিন্তু তেওঁলোক ইছৰায়েলৰ পবিত্ৰ জনাৰ প্ৰতি উদ্বিগ্ন নহয়, নাইবা জিহুৱাৰ ওচৰলৈ নাযায়। তথাপি তেওঁ জন্মান তেওঁ দুৰ্যোগ ঘটাব আৰু নিজৰ বাক্য প্ৰত্যাহাৰ নকৰিব। কিন্তু কুকৰ্মীবোৰৰ বংশৰ বিৰুদ্ধে পাৰলো কৰিবলৈ সহায় কৰা সকলোকৰ বিৰুদ্ধে তেওঁ উঠিব। ত্ৰিমিছৰীয়া সকল মানুহ মাথোন ওচৰ নহয়, ঘোঁৰাবোৰো মাংসৰ মাত্ৰ আত্মা নহয়। জিহুৱাই যেতিয়া নিজৰ হাত মেলিব, তেতিয়া সহায় কৰা জানে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ'ব। বিৰু একেলগে বিনষ্ট হ'ব। কিয়নো জিহুৱাই মোক কিদৰে কৈছে, যেনেকৈ সিংহ অথবা যুৱা সিংহই ধৰা পশুৰ ওপৰত গুজৰি থাকোঁতে, যেতিয়া তাৰ বিৰুদ্ধে মেৰখীয়াসকলক মাত দিয়ে, কিন্তু তেওঁলোকৰ মাতত সি ভয় নতৰে, নাইবা তাৰ শব্দৰ পৰিৱৰ্তন নহয়। তেনেকৈ বাহিনী সকলৰ জিহুৱাই যুদ্ধ কৰিবলৈ চিয়ন ধৰ্মাতৰো তাৰ পাহাৰৰ ওপৰলৈ নামি আহিব। বজ্জাক পাতি উৰি ফুৰা চৰাইৰ দৰে মাহেলু সকলৰ জিহুৱাই জেৰুচালেমক ৰক্ষা কৰিব। তেওঁ ৰক্ষা কৰিব আৰু মিয়াক অতিক্ৰম কৰি যাওঁতে যুদ্ধাৰ পৰিব আৰু সংৰক্ষণ কৰিব। সকল তোমালোকে যি জনালৈ অতিশয় ভাৱে বিধি দিছিলা, সেই জনালৈ উভতি আহা। কাৰণ সেইদিনা তোমালোক প্ৰতিজনে পাতেৰে সৈতে নিজৰ হাতেৰে নিৰ্মাণ কৰাৰো সৰল দৰৱটিবোৰ বেয়াই দিবা। আৰু সেই সময়ত চুৰিয়ালোক তৰোৱালৰ বাৰাই পতিত হ'ব আৰু মানুহৰ দ্বাৰাই
চালিত নোহোৱা তৰোৱালেতে বুক গ্ৰাস কৰিব তেওঁ তৰোৱালৰ পৰা পলাব আৰু তেওঁৰ যুৱক সকলক কঠিন পৰিচিৰবিবলৰি বাধ্য কৰাব নিজ জনাৰ অগ্নি চিয়ন আৰু যিজনাৰ অগ্নি কুণ্ড জিৰূচালেমেত আছে সেই জিহুৱাই কৈছে তেওঁলোকে ভয়াবহ অৱস্থা আৰু নে আত্মবিশ্বৰ হেৰুৱাব আৰু তেওঁলোকৰ সেনা পৰবিশ কৰে জিহুৱাৰ যুদ্ধ নিচানে